ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত হাতৰ মুঠিৰ দ্বাৰা ইংৰাজী কোনটো মাহত কেইদিন হয় তাক শিকিম। ইয়াৰ বাবে আমি হাতৰ মুঠি দুটা ল'ব লাগিব আৰু হাতৰ মুঠিৰ ওপৰৰ গাঁঠিকেইটাত যিটো মাহ পৰে সেইটো মাহ ৩১ দিনীয়া হ'ব আৰু বাকী গাঁতত পৰা মাহকেইটা ৩০ দিনীয়া বা ২৮ দিনীয়া হ'ব। যেনেদৰে এই হাতৰ মুঠিটোত জানুৱাৰী মাহটো গাঁঠিটোত পৰিছে, গতিকে জানুৱাৰী মাহটো হ'ব ৩১ দিনীয়া। ফেব্ৰুৱাৰী মাহটো গাঁতটোত পৰিছে, গতিকে ফেব্ৰুৱাৰী মাহটো হ'ব ২৮ দিনীয়া। মাৰ্চ মাহটো গাঁঠিটোত পৰিছে, গতিকে মাৰ্চ মাহটো হ'ব ৩১ দিনীয়া। এপ্ৰিলটো গাঁতটোত পৰিছে, গতিকে এপ্ৰিল হ'ব ৩০ দিনীয়া। মে' মাহটো গাঁঠিত পৰিছে, গতিকে মে' মাহ হ'ব ৩১ দিনীয়া। জুন মাহটো গাঁতটোত পৰিছে, গতিকে জুন মাহটো হ'ব ৩০ দিনীয়া। গতিকে জুলাই মাহটো আকৌ গাঁঠিটোত পৰিছে, গতিকে জুলাই মাহটো হ'ব ৩১ দিনীয়া। এনেদৰে গাঁঠিত পৰাকেইটা হ'ব ৩১ দিনীয়া আৰু গাঁতটোত পৰাকেইটা হ'ব ৩০ দিনীয়া। আৰু এটা মন কৰিবলগীয়া কথা যে ফেব্ৰুৱাৰী মাহটো গাঁতটোত পৰিলেও ফেব্ৰুৱাৰী মাহটো ৩০ দিনীয়া নহয়, কাৰণ ফেব্ৰুৱাৰী মাহটো ২৮ দিনীয়া বা ২৯ দিনীয়া মাহ হয়। এতিয়া আমি মাহবোৰ আৰু ইয়াৰ দিনবোৰ চাম। জানুৱাৰী ৩১ দিন, ফেব্ৰুৱাৰী ২৮ দিন বা ২৯ দিন, মাৰ্চ ৩১ দিন, এপ্ৰিল ৩০ দিন, মে' ৩১ দিন, জুন ৩০ দিন, জুলাই ৩১ দিন, আগষ্ট ৩১ দিন, ছেপ্টেম্বৰ ৩০ দিন, অক্টোবৰ ৩১ দিন, নৱেম্বৰ ৩০ দিন আৰু ডিচেম্বৰ মাহটো ৩১ দিন।